এইবিধ হৈছে চিত্ৰনলা। নমস্কাৰ বন্ধু বান্ধৱসকল। চিত্ৰনলা আপোনালোকৰ ঘৰৰ চৌপাশত পৰাপক্ষত লগাব লাগে, কিয়নো চিত্ৰনলাই বহুতো কীট পতংগ ঘৰলৈ প্ৰৱেশ কৰাত বাধা দিয়ে। আৰু এই চিত্ৰনলা ঘৰৰ পৰিষ্কাৰ কৰোঁতে যেনেকৈ ফ্ল'ৰ ক্লিনাৰ বুলি ক'ব পাৰি, সেই সময়ত এই চিত্ৰনলা ইয়াৰ পাত কিছুমান কাটি লৈ আপোনালোকে থেতেলিয়াই ৰস উলিয়াই ল'ব লাগে। আৰু সাধাৰণতে এনেকৈ পানীৰ লগত আধা লিটাৰমান পানীত 50 গ্ৰাম বা 100 গ্ৰাম সংমিশ্ৰণ কৰি ল'ব লাগে। তাৰপিছত ঘৰ মচিব লাগে। বজাৰত যি উপলব্ধ চিত্ৰনলা তাতকৈও বেছি ভাল আপোনালোকে পৰিষ্কাৰ অনুভৱ কৰিব। কীটনাশক আৰু মহ খেদিবৰ কাৰণে এই চিত্ৰনলা খুবেই এটা ভাল ঔষধ হৈছে। আপোনাৰ ঘৰৰ চুকে কোণে এই চিত্ৰনলাৰ যি ৰস উলিয়াই অকণমান যদি স্প্ৰে কৰে তেতিয়াহ'লে মহ দূৰ হয়। আৰু যেতিয়া আপুনি বাৰীত বা ক'ৰবাত কাম কৰি থাকে, যদিহে আপোনাক জোকে ধৰে, সেই ক্ষেত্ৰতো এই চিত্ৰনলা অকণমান ৰস জোকৰ মুখত দি দিলে জোক অতি সহজতে মৰি যায় বা এৰি দিয়ে। ইয়াৰ উপৰিও কটা চিঙা যদিহে তেজ বন্ধ নহয়, তেতিয়াহ'লে এই চিত্ৰনলাৰ ৰস যদিহে উলিয়াই অকণমান সেই কটা চিঙাত দি দিয়া হয়, তেতিয়াহ'লে তেজ অতি সোনকালে গোট মাৰে। কিন্তু অকণমান চেক কৰি ধৰিব, সেইখিনি আপুনি সহ্য কৰিব লাগিব। আৰু ইয়াৰ উপৰিও এই চিত্ৰনলা, লেমন গ্ৰাছ, ইয়াৰ বহুতো ঔষধি গুণ আছে। ইয়াৰ পৰাই বহুতে তেল প্ৰস্তুত কৰে আৰু সেই তেল কিছুমান সুগন্ধিত দ্ৰব্য প্ৰস্তুত কৰে আৰু কিছুমান অগৰবতী বা ধূপ ধূনাৰ ক্ষেত্ৰতো ইয়াক সংমিশ্ৰণ কৰা দেখা যায়। আগতে অসমত বহুতো এনে চিত্ৰনলাৰ ফেক্টৰী আছিল, যি তৈল উৎপাদনৰ কাৰণে বিশেষ মুখ্য ভূমিকা পালন কৰিছিল। যেতিয়া উজনি অসমত প্ৰায় গাঁৱে ভূঞে চাহ বাগানবিলাক ৰাইজে ৰোপণ কৰা নাছিল, তেতিয়া দেখা গৈছিল যে ঘৰে ঘৰে প্ৰত্যেকৰে 2 বিঘা 3 বিঘা পৰ্যন্ত কম বেছি পৰিমাণে হ'লেও চিত্ৰনলাৰ বাৰী হিচাপত আছিল। বন্ধু বান্ধৱসকল, যদিহে এই ইনফৰমেশ্যনখিনি ভাল লাগিল তেন্তে শ্বেয়াৰ কৰি দিয়ে যেন। আৰু আপুনি চিত্ৰনলা যদিহে কিবা ঔষধি গুণৰ বিষয়ে জানে, তেতিয়াহ'লে কমেণ্টত জনাই যেন। ধন্যবাদ।